নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ আজিও ঠিক তেনেধৰণে TRTC ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশনটো অন কৰি দিব যাতে এনে ধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে আপোনালোকে লাভ কৰিব পাৰে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছো বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে এইটো বিজ্ঞাপনটো টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে এই বিজ্ঞাপনটো 18 নৱেম্বৰ 2025 তাৰিখে প্ৰকাশ কৰিছে আৰু এই বিজ্ঞাপনটো যিখিনি পদ আছে এই পদকেইটা এপ্ৰেন্টিছ ট্ৰেইনিঙৰ কাৰণে ইয়াতে আহিছে ভেকেন্সি কেইটা আপোনালোকে যদি চাই ইয়াতে যি কেইটা ভেকেন্সি আছে মই ভেকেন্সি কেইটা আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছো প্ৰথম যিটো ভেকেন্সি আছে এটো জেনাৰেল গ্ৰেজুৱেট এপ্ৰেন্টিছ আৰু দুই নম্বৰটো আসলে আপোনালোকৰ বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন অৰ্থাৎ BCA এপ্ৰেন্টিছ এই দুটা ভেকেন্সি ইয়াতে আছে প্ৰতিটো ভেকেন্সিতে আপোনালোকৰ তিনটাকৈ পদ আছে আপোনালোকে নিশ্চয় দেখিছে গ্ৰেজুৱেট যেটো এপ্ৰেন্টিছ তাতো আছে তিনটা পদ আৰু BCA এপ্ৰেন্টিছ তাতো আছে আপোনালোকৰ তিনটা পদ আৰু এই পদ কেইটাৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হৈছে যেটো গ্ৰেজুৱেট আপোনালোকৰ এপ্ৰেন্টিছ আছে ইয়াৰ কাৰণে আপোনালোকে এডুকেশনাল কোৱালিফিকেশনটো গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীম অৰ্থাৎ আৰ্টছ সায়েন্স কমাৰ্চ সকলোৱে ইয়াতে আবেদন কৰিব পাৰিব এটো কথা ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাব পাৰিব আৰু আদাৰ কোৱালিফিকেশনত আপোনালোকৰ 6 মান্থ সাৰ্টিফিকেট কোৰ্স ইন কম্পিউটাৰ এপ্লিকেশন এটো বিচৰা হৈছে আৰু ইয়াতে যেটো আপোনালোকক এপ্ৰেন্টিছ ট্ৰেইনিঙৰ সময়ত যেটো পইচা দিব হেতু হৈছে আপোনালোকৰ প্ৰতি মাহত 12000 টকা নিশ্চয় এটো বুজি পাইছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ যেটো ইন্টাৰভিউ হ'ব ইন্টাৰভিউটো এটো হ'ব আপোনালোকৰ 2 ডিসেম্বৰ 2025 9:30 AM এটো আপোনালোকৰ ইন্টাৰভিউ টাইমটো আৰু যেটো বেচেলৰ আপোনালোক কম্পিউটাৰ এপ্লিকেশন এপ্ৰেন্টিছ আছে ইয়াৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচৰা হৈছে আপোনালোক এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকে চাওগেতে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশন অফ BCA আপোনালোকে হ'ব লাগিব এটো গভৰ্নমেন্ট ৰিকগনাইজ ইনষ্টিটিউট বা ইউনিভাৰ্সিটিৰ পৰা হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ ট্ৰেইনিং টাইমৰ যেটো পইচা হয় এটো আপোনালোকৰ 12000 টকা কৈ দিব আৰু ইয়াৰ কাৰণে ইন্টাৰভিউটো আপোনালোকৰ 3 ডিসেম্বৰ ৰাতিপুৱা 9:30 বজাত ইয়াৰ ইন্টাৰভিউটো হ'ব ইখিনি গুটেখিনি কথা আপোনালোকে জানিব পাৰিলে আৰু ইয়াৰ যদি আৰু সবিশেষ আপোনালোকে জানিব বিচাৰে ইয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইটটো আপোনালোকে ইয়াতে চাব পাৰিব এটো বা ইমেইলও আছে ইমেইলৰ সহায়তো আপোনালোকে জানি ল'ব পাৰিব অফিচিয়েল ওয়েবসাইটটো চাওক trtcguwahati.org এই অফিচিয়েল ওয়েবসাইটত আপোনালোকে যাব তাতে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ ইন্টাৰভিউ যেটো ভেনুটো মই আপোনালোকক জনাই দিছো এটো ইন্টাৰভিউ ভেনুটো টুল ৰুম এণ্ড ট্ৰেইনিং চেণ্টাৰ গুৱাহাটী নিয়াৰ EPIP আমিনগাঁও ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নৰ্থ গুৱাহাটী ৰোড আমিনগাঁও গুৱাহাটী 31 এই এড্ৰেছত আপোনালোকৰ ইন্টাৰভিউটো হ'ব ইয়াত আপোনালোকে এপ্লাই কেনে ধৰণে কৰিব হাউ টু এপ্লাই এই অপচনটো আপোনালোকে দেখিছে ইয়াতে উল্লেখ কৰা আছে যে all documents along with the set of photocopies of educational qualification certificate mark sheet age proof identity proof recent passport size photograph এই বস্তুখিনি আপোনালোকৰ লাগিব এই ডকুমেন্টস সমূহ লগত ইন্টাৰভিউ হলত টাইমত আপোনালোকে লগত লৈ যাব লাগিব এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে গুটে কথাখিনি আপোনালোকে নিশ্চয় জানিব পাৰিছে আৰু সবিশেষ জানিবলৈ হলে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিব মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই থ্যাংক ইউ